ভূগৰ্ভস্থ পানীৰ পাছত এবাৰ চাউলত আৰ্ছেনিকৰ অৱস্থিতি যোৰহাটৰ তিতাবৰত উৎপাদিত চাউলত আৰ্ছেনিক ধৰা পৰিছে বিষাক্ত তথা মাৰাত্মক আৰ্ছেনিক মানৱ শৰীৰৰ বাবে অতিকৈ ক্ষতিকাৰক এই আৰ্ছেনিক 3 ভূমি বিজ্ঞান বিভাগৰ গৱেষণাত ধৰা পৰিছে ভয়ংকৰ তথ্য অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগে চলাইছিল গৱেষণা তিতাবৰৰ 4টা অঞ্চলত চলোৱা গৱেষণাত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য অঞ্চলসমূহৰ পানীৰ লগতে পথাৰত উৎপাদিত ধানত আৰ্ছেনিকৰ অৱস্থিতি ধৰা পৰিছে প্ৰতি কেজি চাউলত ধৰা পৰিছে 0.5 পৰা 0.8 মিলিগ্ৰাম আৰ্ছেনিকৰ অৱস্থিতি আৰ্ছেনিক পোৱা গৈছে উদ্বিগ্ন হৈ পৰিছে কৃষকসকল লগতে অঞ্চলটোৰ লোকসকল ভূগৰ্ভস্থ পানীৰ পাছত এইবাৰ চাউলত আৰ্ছেনিকৰ অৱস্থিতি ধৰা পৰিছে যোৰহাটৰ তিতাবৰত উৎপাদিত চাউলত পোৱা গৈছে আৰ্ছেনিক 3 চাউলত ধৰা পৰিছে বিষাক্ত তথা মাৰাত্মক এই আৰ্ছেনিক মানৱ শৰীৰৰ বাবে অতিকৈ ক্ষতিকাৰক হৈছে এই আৰ্ছেনিক 3 ভূমি বিজ্ঞান বিভাগৰ গৱেষণাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগে গৱেষণা চলাইছিল অঞ্চলটো তিতাবৰৰ 4টা অঞ্চলত চলোৱা হৈছিল গৱেষণা এই গৱেষণাতে পোহৰলৈ আহিছে ভয়ংকৰ এই তথ্য আর্সেনিক যদি বেছি মাত্রায় এক্সপোজাৰ হৈ থাকে তাতে মানুহৰ শৰীৰত বেলেগ বেলেগ দিগদাৰ হ'ব পাৰে যেনেকৈ পেটৰ সমস্যা হ'ব পাৰে স্কিনৰ সমস্যা হ'ব পাৰে চুলিৰ সমস্যা হ'ব পাৰে সেই সমস্যাবিলাক হ'ব পাৰে তাৰ ওপৰত আৰু এটা কথা আছে কি আৰ্সেনিক যদি বেছি মাত্ৰায় যদি খোৱা হৈ থাকে বা যদি বেলেগ কোনোবা কাৰণে এক্সপোজাৰ হৈ থাকে তাতে ক্যান্সাৰ হোৱাৰ চান্সটো বেছি হয় হেতু মানে কোয়ান্টিফাই কৰিব নোৱাৰে এটো ক'ব নোৱাৰো কি কিমান বেছি আৰ্ছেনিক গলে কিমান ক্যান্সাৰ হোৱাৰ চান্স বাঢ়িব কিন্তু এটো ক'ব পাৰিম কি আৰ্ছেনিক এটা নন কাৰ্চিনোজেন হয় তাৰ কাৰণে আৰ্ছেনিকৰ লগতে ক্যান্সাৰৰ এটা এছ'চিয়েচন আছে আৰ্ছেনিক যদি এক্সপোজাৰ যেটো মাত্ৰা আছে যেটো মানে অনুমোদিত মাত্ৰা আছে তাৰ ওপৰতে যদি বেছি হয় ডেফিনেটলি ক্যান্সাৰ হোৱাৰ চান্সটো বাঢ়িব আমাৰ যেটো আমাৰ বিজ্ঞানসন্মত আমাৰ ওয়াৰ্ল্ড ওয়াইড যেটো চলি আহিছে হেতু যেটো কৃষিভূমিত সাধাৰণতে 20 মিলিগ্ৰাম প্ৰতি কেজি মাটিৰ তলত থাকিলে তেতিয়া আমি এটো সেফ বুলি নিৰাপদ বুলি কওঁ সাধাৰণতে এগ্ৰিকালচাৰাল সইল বুলি যেটো আছে আমাৰ কনফিগাৰেচন গতিকে তাত 20 মিলিগ্ৰাম প্ৰতি কেজি মাটিত তাৰ তলত থাকিলে এটো আমি নিৰাপদ বুলি ভাবো আৰু একেটা বস্তু আমি যদি পানী ড্ৰিংকিং ওয়াটাৰ বা জলসিঞ্চন ওয়াটাৰ তাত হেতু 10 মাইক্ৰোগ্ৰাম পাৰ লিটাৰ মাইক্ৰোগ্ৰাম বুলি কয় 1 মিলিগ্ৰামৰ 1000 ভাগৰ এভাগ হেতু প্ৰতি লিটাৰ পানীত হেতু হল 10 মাইক্ৰোগ্ৰাম পাৰ লিটাৰ হেতু সেফ লিমিট তাৰ ওপৰত গুছি গলে আমি এটো বিপদজনক হয় যেটো তিতাবৰ ক্ষেত্ৰত আমি পাইছো যথেষ্ট 10 বা 20 গুণ আমি বেছি পাইছো হেতু আৰু আপোনাৰ ধানৰ ক্ষেত্ৰত যেটো ইডিবল পাৰ্ট আমি যেটো মিলিং কৰি যেটো খাও ডিহাস্কিং ৰাইস তাৰ ক্ষেত্ৰত এটো 1 মিলিগ্ৰাম প্ৰতি কেজি চাউলত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ